কাৰণে এই ফেচবুক লাইভটো আহিব লগা হৈছে। মই চৈয়দ মুবাছিৰ হৈছে, মোৰ আবা চৈয়দ মুজাম্মিল হৈছে, মোৰ মা চৈয়দা নাজৰিন হক, মোৰ পৰিবাৰ চৈয়দা তছলিম নাজলিন আৰু মোৰ কন্যা সন্তান চৈয়দা তাহিৰা তাবাছুম। আমি কোনো নিৰুদ্দেশ খোৱা নাই, আমি সুস্থ হৈ আছোঁ। কোনো আমি মেডিকেল ট্ৰিটমেণ্ট কৰি থকাৰ কাৰণে আমি ঘৰলৈ যোৱা হোৱা নাই। আমি ইচ্ছাকৃতভাৱে ট্ৰিটমেণ্টৰ কাৰণে আমি ডিব্ৰুগড়ত আছোঁ। আৰু যি ফেক নিউজ বনাই নিউজত এৰিছে আৰু তেওঁলোকক ফুল্লি তদন্ত কৰা হ'ব। কিহৰ কাৰণে এৰিছে, কিয় এৰিছে, কেলৈ এৰিছে, তাৰ ফুল্লি তদন্ত হ'ব আইনগতভাৱে। আৰু আমাক কিছুমান প্ৰব্লেম কৰি নানা ধৰণৰ ফোন আহি হাৰেছমেণ্ট কৰি থকাৰ কাৰণে আৰু মেডিকেলৰ ট্ৰিটমেণ্টৰ মেণ্টেলি ডিষ্টাৰ্ব হোৱাৰ কাৰণে মোবাইল অফ হৈ আছে। আৰু মোবাইল বেয়া হোৱাৰ কাৰণে আমি ঘৰত কণ্টেক্ট কৰিব পৰা নাই মোৰ ভাতৃৰ লগত চৈয়দ মাছুম হুছেইনৰ লগত। আৰু তেওঁ এইটো কেছ দিছে বুলি কৈছে, এই কেছটো টোটেলি ফেক হয় আৰু এইটো কোনো তদন্ত কৰাৰ কোনো প্ৰয়োজন নাই। আইনে আৰক্ষীয়ে আৰু যিসকলে এই কামটো কৰিছে সেয়া আইনগত ব্যৱস্থা হ'ব। মানুহ আছে আৰু যি চক্ৰান্ত কৰি এইটো যোনে দিয়াইছে কিন্তু তাৰ উচিত শাস্তি আইনগতে দিয়া হ'ব।